Hello everyone and welcome back to Math Board Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো ওপৰত প্ৰেক্টিস সেশন। তো নিউটনছৰ সেকেন্ড ল যোনটো আমি অলৰেডি পঢ়িয়ে থৈছো। তো তাৰে ওপৰতে কেইটামান প্ৰেক্টিস প্ৰবলেম সলভ কৰিবলৈ আজি আমাৰ কনসেপ্টটো ক্লিয়াৰ কৰিম। So let us begin. Question number 1. তো কৈছে যে an adult A. ইয়াতে এজন এডাল্ট আছে, ডাঙৰ মানুহ এজন আছে, A বুলি কৈ নাম দিছে, and a child C আৰু এজন সৰু বাচ্চা এটা আছে, তাক C বুলি কৈছে। ইহঁতে কি কৰিছে? Pulls horizontally in opposite direction on a wagon of mass F. ইয়াতে এটা সৰু ধৰণৰ গাড়ী এটা দিয়া আছে, এই গাড়ীটোৰ মাছ হৈছে M। আৰু দুটাই কি কৰিছে? অপোজিট ডাইৰেকশ্যনত হৰিজণ্টেলি টানিছে। তাৰমানে কি? এই গাড়ীখনক নিজৰ ফালে টানিছে আৰু চি এ গাড়ীখনকো নিজৰ ফালে টানিছে। তো দুইটাই অপোজিট ডাইৰেকশ্যনত টানিছে। দ্য এডাল্টছ লেফটৱাৰ্ড ফ'ৰ্চ এজ এ মেগনিটিউড অফ এফ এ। তাৰমানে কিমান ফ'ৰ্চেৰে কৈছে? এফ এ বুলি কৈছে। ঠিক আছে, এইটো জাষ্ট এটা নেম এটা দিছে, ফ'ৰ্চ বাই পাৰ্চন এ আৰু ফ'ৰ্চ বাই পাৰ্চন চি, এইটো এফ চি বুলি কোৱা হৈছে। ইয়াতে কৈছে যে অভাৰঅল যোনটো আমাৰ ৱেগনটো হৈছে এক্সিলাৰেটছ টু দ্য ৰাইট। তাৰমানে কি? অভাৰঅল যোনটো হৈছে তাৰ এক্সিলাৰেশ্যনটো হৈছে ৰাইট হেণ্ড চাইডে হৈছে। অ'কে, এতিয়া কৈছে হোৱাট ইজ দ্য কাৰেক্ট এক্সপ্ৰেছন ফৰ দ্য হৰিজণ্টেল এক্সিলাৰেশ্যন। তো এতিয়া যোনটো আমাৰ হৰিজণ্টেল এক্সিলাৰেশ্যন হ'ব, যোনটো এটা এক্সিলাৰেশ্যন হৈছে এ, তো সেই এক্সিলাৰেশ্যনৰ এক্সপ্ৰেছন কোনটো হ'ব? তো সদায় মনত ৰাখিব, আমাৰ নিউটনছৰ লয় কি কয়? এফ ইকুৱেলছ টু এম এ। নো, এফ ইকুৱেলছ টু এম এ নহয়, এফ নেট ইকুৱেলছ টু এম টাইমছ এ হয়। তো আমাকতো ইয়াতে এক্সিলাৰেশ্যন ওলাব দিছে, তো এক্সিলাৰেশ্যন হৈ যাব এফ নেট ডিভাইডেড বাই মাছ। এইটো কাৰ মাছ হৈ যাব? এইটো এই যোনটো আমাৰ ৱেগনটো হৈ গ'ল, এই গাড়ীখনৰ মাছটো হৈছে। তো এইটো হৈছে আমাৰ এক্সিলাৰেশ্যন। এতিয়া আমি ক'ব লাগিব যে কোনটো আমাৰ ইয়াতে কাৰেক্ট ফৰ্মুলা হয়। এতিয়া আমি ইয়াতে বিটো ৰিজেক্ট কৰি দিব পাৰিম আৰু চিটো ৰিজেক্ট কৰি দিব পাৰিম, বিকজ ইয়াতে মাছ মাল্টিপ্লাই টু ফ'ৰ্চ আছে, সেইটোতো নহয়। এক্সিলাৰেশ্যনৰ কাৰণে ফ'ৰ্চ বাই মাছ হয়। তো অপশ্যন এ আৰু অপশ্যন ডি হ'ব পাৰে, বিকজ ওপৰত ফ'ৰ্চ আছে, তলত মাছ আছে, ওপৰত ফ'ৰ্চ আছে, তলত মাছ আছে। ফাইন। এতিয়া নেক্সট কামটো হৈছে এফ নেটটো কি হ'ব? আমি এতিয়া এফ নেটটো কেলকুলেট কৰি ওলাব লাগিব। তো ক্লিয়াৰলি আমি এটা বস্তুটো গম পাইছোঁ যে এফ এ আৰু এফ চি দুটা অপজিট ডাইৰেকশ্যনত আছে। অপজিট ডাইৰেকশ্যনত থকা মানে কি? যদি আমি এনেকৈ এজিউম কৰোঁ, যদি এটা ৰাইট চাইডে থকাটোক যদি আমি পজিটিভ বুলি কৈ মানো, এফ চি পজিটিভ হ'ব। এফ চি হৈ গ'ল পজিটিভ ফ'ৰ্চ। আৰু যদি আমি এফ এটো চাওক, তো এফ এ যিহেতু লেফ্ট চাইডে পইণ্ট কৰি আছে, এইটো নেগেটিভ হ'ব। তো দুইটাৰে আমি যদি এড কৰি দিওঁ, তেনেহ'লে এড কৰিলে কি হ'ব? এফ এ মাইনাছ এফ চি হ'ব। বাট ইয়াতে আমি অলপ কেয়াৰফুল থাকিব লাগিব, এফ এ মাইনাছ এফ চি হ'বতো, কাৰণ এফ এফ চি মাইনাছ এফ এ, এফ চি যেনেকৈ ইয়াতে দিছে এফ চি মাইনাছ এফ এ, এতিয়া এফ চি মাইনাছ এফ এ হ'ব নে এফ এ মাইনাছ এফ চি হ'ব? তো ইয়াতে আমি অলপ কেয়াৰফুল থাকিব লাগিব। অ'কে, মই এইটো লিখোঁতে আকৌ ভুল কৰিলোঁ। এফ চি যিহেতু ৰাইট চাইডে আছে, এইটো পজিটিভ হ'ব, আৰু এফ এটো লেফ্ট চাইডে থাকে কাৰণে নেগেটিভ হ'ব। তো তাৰমানে কি হ'ব? এইটো এফ চি মাইনাছ এফ এ হ'ব। এনিৱেজ এফ চি যোনটো হৈছে আমাৰ এফ এতকৈ ডাঙৰ হয়। আমাৰ যোনটো এই ফ'ৰ্চটো হৈছে, এইটো ইয়াতকৈ ডাঙৰ হ'বই হ'ব, আনবেলেঞ্চ ফ'ৰ্চ। সেইকাৰণে এইটো এক্সেলাৰেশ্যন, অভাৰঅল এক্সেলাৰেশ্যন কোনফালে গৈছে? চিৰ ফালে গৈছে। তো তাৰমানে ইয়াতে অপশ্যন চি এইটোৱে হৈ যাব কাৰেক্ট অপশ্যন। তো আমি অপশ্যন ডিটো হৈ যাব কাৰেক্ট অপশ্যন, এ ইকুৱেলছ টু এফ চি মাইনাছ এফ এ ডিভাইডেড বাই এম। অ'কে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। তো ইয়াতে কৈছে এ ষ্টাণ্ট টু মেন অফ মাছ এম ফলছ ইনটু এ নেট ডিউৰিং দ্য ফিল্মিং অফ এন একশ্যন মুভি। তো এটা একশ্যন চিনেমা কৰি আছে, তো এজনী এক্ট্ৰেছজনী কি কৰিলে? তাই ওপৰৰ পৰা তলত পৰিলে, আৰু তাইৰ মাছটো দিয়া আছে এম। কৈছে যে এট দ্য ইনষ্টেণ্ট শ্ব'ন, মানে যেতিয়া জাষ্ট এইটো টাচ হৈছে নেটটোত, তো কৈছে দ্য নেট এক্সাৰ্টছ দ্য নেট মানে এইটো দেই, এই যোনটো আমাৰ নেটত পৰিছে, সেই নেট এক্সাৰ্টছ এন আপৱাৰ্ড ফ'ৰ্চ। তো এটা আপৱাৰ্ড ফ'ৰ্চ দিছে তাইৰ ওপৰত, ৱেৰাজ তাইটোতো তলত পৰি আছে এনেকুৱা ফ'ৰ্চ, এণ্ড শ্বি হেজ এন আপৱাৰ্ড এক্সিলাৰেশ্যন অফ মেগনিটিউড হিয়ে। তো তাৰমানে কি? তাই এটা আপৱাৰ্ড এক্সিলাৰেশ্যন থাকিব, বিকজ কি হ'ব? এইটোৱে যেতিয়া ইয়াত তাই পৰিব, তো নেটটোৱে তাইক এটা ফ'ৰ্চ দি পেলাই তাইক ওপৰ ফাললৈ দিব। সেইটো হৈছে নেট এক্সাৰ্টছ এন আপৱাৰ্ড ফ'ৰ্চ। তো তাৰমানে কি? তাৰ এটা এক্সিলাৰেশ্যন হ'ব ওপৰ ফালে। দেন হুইচ অফ দ্য ফলোইং ইজ এ কাৰেক্ট এক্সপ্ৰেছন ফৰ এক্সিলাৰেশ্যন? তো এক্সিলাৰেশ্যন কাৰণে কাৰেক্ট ইয়াতে কোনটো হ'ব? অ'কে, তো এতিয়া এইটো আমি অলপ কেয়াৰফুলি কৰিব লাগিব, বিকজ ইয়াতে আমাৰ এটা ফ'ৰ্চ আছে, ফ'ৰ্চ ডিউ টু গ্ৰেভিটি যোনটো আমি কওঁ, সেইটো তলফালে আছে, এফ জি বুলি কয়। ঠিক আছে, তো এটা ফ'ৰ্চটোতো তাই তলফালে আছে, আৰু তাই যেতিয়াই ওপৰৰ পৰা আহি পেলাই ইয়াতে তলত পৰিছে, সেইটো সময়তো এফ জিটো আছে, বাট তাই কি হৈছে? এটা আপৱাৰ্ড ফ'ৰ্চো আছে, যোনটো আমি এফ বুলি ক'লোঁ, চিম্পলি এফ বুলি পালোঁ। তো তেনেহ'লে তাই অভাৰঅল এক্সেলাৰেশ্যন কি হৈছে? ওপৰ ফালে হৈছে। তো সেইকাৰণে আমি ক'ব লাগিব যে এফ মাইনাছ এফ জি, এইটোৱে হৈ যাব তাৰ নেট ফ'ৰ্চ, তাৰ হৈ যাব এইটো নেট ফ'ৰ্চ। ঠিক আছে, আমি এইটো পাই গ'লোঁ। এতিয়া এক্সিলাৰেশ্যনৰ ফৰ্মুলা কি হ'ব? এক্সিলাৰেশ্যনৰ ফৰ্মুলাটো হৈছে এফ নেট ডিভাইডেড বাই কি হয়? মাছ। এফ নেট ডিভাইডেড বাই মাছ। এতিয়া এফ নেট কি হ'ব? এফ মাইনাছ এফ জি
ডিভাইডেড বাই মাছ অ'কে এতিয়া কিন্তু আমাৰ এইটো এক্সপ্ৰেশ্যন কিন্তু আমাৰ যোনটো অপশ্যন দি আছে তাৰ লগত মিলা নাই কেলে বিকজ ইয়াতে আমি এফ জিটো ক'ব লাগিব এফ জিটো কি হয় এফ জি হৈছে আমি জানো ফ'ৰ্চ হৈছে মাছ ইনটু এক্সিলাৰেশ্যন বাট আমাৰ কেছত এইটো এফ জি যোনটো হ'ব যেতিয়া আমি এফ জি কথা ক'ম এফ জি কেছত আমাৰ এক্সিলাৰেশ্যন কিহৰ কাৰণে হৈছে গ্ৰেভিটিৰ কাৰণে হৈছে তো এইটো এম জি হৈ যাব তো সেইকাৰণে আমি কি ক'ম এফ জিৰ জেগাত এম জি লিখিম তো এফ মাইনাছ এম জি ডিভাইডেড বাই এম মাছ এতিয়া যদি এইটো আমি চিজিলকৈ লিখোঁ তো এইটো হ'ব এফ বাই এম মাইনাছ এম জি ডিভাইডেড বাই এম এতিয়া এম আৰু এম এইটোতো কেঞ্চেল হৈ গ'ল তো তেনেহ'লে আমাৰ ফাইনেল এক্সপ্ৰেশ্যনটো কি হ'ল এফ বাই এম মাইনাছ জি তো তাৰমানে ইয়াতে অপশ্যন ডিটো হৈ যাব আমাৰ কাৰেক্ট অপশ্যন অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ A van of mass m is stuck on a slippery ice. তো ইয়াতে এটা ভেন এখন আছে এই ভেনটোৰ যোনটো মাছ হৈছে এইটো দিয়া আছে এইটো হৈছে স্মল ভেন কৈছে যে এইটো কি হৈছে বৰফত এইটো শ্লিপাৰী আইচ হয় তাতে ই কিবা ফচি আছে ইন এন এটেম্প টু মুভ দ্য ভেন তো ইয়াতে কি কৈছে হেনৰি যোনটো এইচ আৰ দিছে হেনৰি কি কৰিছে ৰাইট চাইডে ফ'ৰ্চ লগাইছে তাৰমানে ৰাইট চাইডে ঠেলিছে গাড়ীখনক এইটো ফ'ৰ্চটোক দি আছে এফ এইচ নামটো দিছে মানে হেনৰি নামৰ ল'ৰাটোৱে লগোৱা ফ'ৰ্চটো কৈছে এফ এইচ যোনটো ৰাইট চাইড হৈছে তাৰপিছত ফ্ৰেংকে কি কৈছে পুল কৰিছে পুল কৰা মানে কি টানিছে তো এইটো হৈছে এফ ফ্ৰেংক এফ এফ দি দিওঁ তাৰমানে এই এফটো হৈছে ফ্ৰেংকে টানি থকা এইটো তো ইউ ৰাইট চাইডে টানিছে এতিয়া হুইচ অফ দ্য ফলোয়িং ইজ এ কাৰেক্ট এক্সপ্ৰেশ্যন ফৰ দ্য মেগনিটিউড অফ দ্য ভেন্স এক্সিলাৰেশ্যন এতিয়া এক্সিলাৰেশ্যন অবভিয়াছলি আমি জানো দুই চাইডে ফ'ৰ্চ এটা ডিৰেকশ্যনতে দি আছে তেনেহ'লে অভাৰঅল এক্সিলাৰেশ্যন ইফালে থাকিব এতিয়া এক্সিলাৰেশ্যনৰ ফৰ্মুলা কি হ'ব এফ নেট ডিভাইডেড বাই মাছ অফ দ্য ভেহিকল এতিয়া এফ নেটটো কি হৈ যাব দুইটাৰে ফ'ৰ্চটো আমি এড কৰিব লাগিব আমি হেনৰিৰটো এড কৰিম আৰু ফ্ৰেংকৰটো দুইটাৰে এড কৰি দিম কেলে এড কৰিছোঁ এইবাৰ এড সেইকাৰণে কৰিছোঁ কাৰণ দুইটা ছেইম ডাইৰেকশ্যনতে আছে হোল ডিভাইডেড বাই এম তো এতিয়া যদি আমি চাওঁ ইয়াতে আমাৰ অপশ্যন ডি তো ইয়াতে অপশ্যন ডিটো হৈ যাব আমাৰ কাৰেক্ট অপশ্যন তো ডি চিলেক্ট কৰি আমি ভেৰিফাই কৰি লওঁ অ'কে এতিয়া আমি যাওঁ লাষ্ট কুৱেশ্যনটোলৈ A big dog and a small dog pull horizontally in opposite direction on a large bone. তো এটা ডাঙৰ হাৰ্টি টুকুৰা এটা আছে এতিয়া কি কৈছে এটা ডাঙৰ কুকুৰ আৰু এটা সৰু কুকুৰে এইটোক নিজৰ ডাইৰেকশ্যনত টানিছে তো বি এ এইফালে টানিছে এছ এ এইফালে আনিছে বিগ ডগ আৰু স্মল ডগ এতিয়া কৈছে এটা ফ'ৰ্চ এক্সাৰ্টেড অন দ্য বন বাই দ্য বিগ ডগ পইণ্টছ লেফ্ট এণ্ড এজ এ মেগনিটিউড এফ বি এটা এফ বি ফ'ৰ্চেৰে এই ডাঙৰ কুকুৰটোৱে এই হাৰ্টিটো নিজৰ ফালে টানিছে ৱেৰেজ এই স্মল কুকুৰটোৱে কি কৰিছে এফ এছ এই ফ'ৰ্চেদি তাৰ ফাললৈ টানিছে তাৰ নিজৰ ফাললৈ টানিছে দ্য ফ'ৰ্চ এক্সাৰ্টেড অন দ্য বন বাই দ্য স্মল ডগ পইণ্টছ ৰাইট এইটো দি আছে দ্য এক্সিলাৰেশ্যন অফ দ্য বন পইণ্টছ ৰাইট এণ্ড এজ এ মেগনিটিউড তো ইয়াতে কৈছে এটা এক্সিলাৰেশ্যন হৈছে এক্সিলাৰেশ্যনটো যোনটো হৈছে সেইটো হৈছে কিন্তু ৰাইট চাইডে হৈছে তো তাৰমানে কি বনটো একচুৱেলি এইফালে মুভ হৈছে ঠিক আছে এছৰ ফালে মুভ হৈছে স্মল ডগছৰ দেন হুইচ অফ দ্য ফলোয়িং ইজ এ কাৰেক্ট এক্সপ্ৰেশ্যন ফৰ দ্য মাছ অফ দ্য বন তো তেনেহ'লে কোনটো এক্সপ্ৰেশ্যন ইয়াতে ইয়াৰ কাৰণে ৰাইট হ'ব তো আমি জানো এফ নেট হৈ গৈছে ইকুৱেলছ টু মাছ টাইমছ এক্সিলাৰেশ্যন এইটো কাৰ হ'ব এইটো হাৰ্টিটোৰ মাছ আৰু এই হৈছে হাৰ্টিটোৰ এক্সিলাৰেশ্যন বাট ইয়াতে আমাক কি কৈছে মাছৰ কাৰণে উলিয়াব দিছে তো মাছ হৈ যাব কি হৈ যাব ইকুৱেলছ টু এফ নেট ডিভাইডেড বাই এক্সিলাৰেশ্যন এইটোৱে হৈ যাব মাছৰ কাৰণে এক্সপ্ৰেশ্যন এতিয়া আমি যদি চাওঁ মাছৰ কাৰণে এইটো হ'ব নোৱাৰে বিকজ ইয়াতে ফ'ৰ্চ আৰু এক্সিলাৰেশ্যন মাল্টিপ্লাই হৈছে এইটোতো আমি ৰিজেক্ট কৰি দিম চিমিলাৰলি আমি ডিটো ৰিজেক্ট কৰি দিম এতিয়া বি আৰু চি এই দুটাৰ ভিতৰত কোনোবা এটা কাৰেক্ট হ'ব ঠিক আছে তো তাৰমানে আমি এতিয়া নেট ফ'ৰ্চ ওলাব লাগিব এতিয়া ডেফিনেটলি এফ এছ প্লাছ এফ বিটোতো হ'বই নোৱাৰে এইটো আমি ইয়াতে ৰিজেক্ট কৰি দিব পাৰোঁ কেলে বিকজ এটা ফ'ৰ্চ এইফালে গৈছে আৰু এটা ফ'ৰ্চ এইফালে গৈছে তো কোনফালে আমাৰ অভাৰঅল এক্সিলাৰেশ্যন হৈছে আমাৰ অভাৰঅল এক্সিলাৰেশ্যনটো ৰাইট চাইডে হৈছে তো তাৰমানে কি এফ এছ ফ'ৰ্চ যোনটো হৈছে এইটো এফ বিতকৈ ডাঙৰ হয়ে হয় সেইকাৰণেতো গোটেই মুভমেণ্টটো আমাৰ কি হৈছে ৰাইট চাইডে হৈছে তো তাৰমানে কি হ'ব ইয়াতে এফ নেট যিটো ওলাম এইটো হ'ব এফ এছ মাইনাছ এফ বি হোল ডিভাইডেড বাই এ তো এতিয়া আমি জানো এফ এছ মাইনাছ এফ বি হোল ডিভাইডেড বাই তো তাৰমানে ইয়াতে অপশ্যন বিটো হৈ যাব আমাৰ কাৰেক্ট অপশ্যন তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো য'ত আমি নিউটন ছেকেণ্ড ল' ওপৰত কেইটামান প্ৰেক্টিছ প্ৰব্লেম ছল্ভ কৰিলোঁ চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ